মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তৃতীয় শ্ৰেণীৰ গণিতৰ কিতাপখনৰ 4 নম্বৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। পাঠটি হৈছে সংখ্যাৰ ধাৰণা 501 পৰা 999 লৈ। তোমালোকৰ বাবে যুগুত কৰা প্ৰশ্ন সম্ভাৰৰ পৰা প্ৰশ্নবোৰ আলোচনা কৰাৰ মাধ্যমেৰে পাঠটি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো চোৱা। তলৰ সংখ্যাবোৰ আখৰেৰে লিখা। কি সংখ্যা দিয়া আছে? 501, 615, 725, 850 আৰু 990। তোমালোকে ইতিমধ্যে 1 পৰা 100 লৈ সংখ্যাবোৰ আখৰেৰে লিখা শিকিছা। গতিকে শতকৰ ঘৰত থকা অংকটোৰ কথা উল্লেখ কৰি বাকীখিনি 1 পৰা 99 লৈকে যেনেদৰে তোমালোকে আগতে শিকিছা ঠিক সেইদৰে লিখি দিলেই হ'ল। তোমালোকে লিখোতে সংখ্যাটো লিখি সমান চিন দিবা, তাৰপিছত আখৰেৰে লিখিবা। সংখ্যাবোৰ তোমালোকে এনেদৰে লিখিবা। এইবাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ যুগ্ম সংখ্যাবোৰত ঘেৰ দিয়া। প্ৰথমটো আছে 501, তাৰপিছত 502, 503, 504, 505, 506, 507, 508, 509, 510, 511, 512। ইয়াত দিয়া সংখ্যাবোৰৰ যিবোৰৰ এককৰ স্থানত 0, 2, 4, 6 বা 8 আছে সেইবোৰ সংখ্যা 2ৰে হৰণ যাব। সেইবোৰেই হ'ব যুগ্ম সংখ্যা। গতিকে 501টো চোৱা, ইয়াৰ এককৰ স্থানত 1 আছে, গতিকে 2ৰে হৰণ নাযায়। পিছৰটো আছে 502, ইয়াৰ এককৰ স্থানত 2 আছে, গতিকে ইয়াক 2ৰে হৰণ যাব, গতিকে ই এটা যুগ্ম সংখ্যা। ঠিক তেনেদৰে 504টো হ'ব যুগ্ম সংখ্যা, 506টো হ'ব যুগ্ম সংখ্যা, 508টো হ'ব যুগ্ম সংখ্যা আৰু 510টো আৰু 512টো হ'ব যুগ্ম সংখ্যা। কাৰণ এই সংখ্যাবোৰৰ এককৰ স্থানত 0, 2, 4, 6 বা 8 এইকেইটাৰ যিকোনো এটা আছে। গতিকে তোমালোকে এনেদৰে ঘেৰ দিবা। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা। ঘেৰ দিয়া অংকৰ স্থান, স্থানীয় মান আৰু নিজা মান লিখা। ইয়াতে 515 সংখ্যাটোৰ দশকৰ স্থানত থকা 1 অংকটোত ঘেৰ দিয়া আছে। গতিকে 1 অংকটোৰ স্থান হ'ব দশক, ইয়াৰ স্থানীয় মান হ'ব 1/10 অৰ্থাৎ 10 আৰু নিজা মান হ'ব 1। তোমালোকে এনেদৰে লিখিবা। এইবাৰ আছে 650। ইয়াতে শতকৰ স্থানত থকা 6 অংকটোত ঘেৰ দিয়া আছে। গতিকে অংকটোৰ স্থানীয় মান হ'ব 600 আৰু নিজা মান হ'ব 6। তাৰ পিছৰ সংখ্যাটো চোৱা, 775। ইয়াৰে এককৰ স্থানত থকা 5 অংকটোত ঘেৰ দিয়া আছে। গতিকে তাৰ স্থানীয় মান হ'ব 51 অৰ্থাৎ 5 আৰু নিজা মান হ'ব 5। এইবাৰ চোৱা, সংখ্যাটো আছে 880। ইয়াৰে শতকৰ স্থানত থকা 8 অংকটোত ঘেৰ দিয়া আছে। গতিকে শতকৰ স্থানত থকা 8টোৰ স্থানীয় মান হ'ব 800 আৰু নিজা মান হ'ব 8। পিছৰ সংখ্যাটো চোৱা, 990। 990 ইয়াৰে দশকৰ স্থানত থকা 9টোত ঘেৰ দিয়া আছে। গতিকে দশকৰ স্থানত থকা 9টোৰ স্থানীয় মান হ'ব 910 অৰ্থাৎ 90 আৰু নিজা মান হ'ব 9। এইবাৰ 4 নম্বৰ প্ৰশ্নটো চোৱা। খালী ঠাই পূৰ কৰা। 520, তাৰপিছত 3টা ঘৰ খালী আছে, তাৰপিছত 524 আছে। গতিকে ইয়াত 520ৰ পিছত হ'ব 521, 522, 523, 524টো দিয়া আছে, তাৰপিছত হ'ব 525, তাৰপিছত হ'ব 526। দ্বিতীয় শাৰীটো চোৱা, 730ৰ পিছত হ'ব 731,
732 733টো দিয়া আছে 734 735 736 আৰু শেষত হ'ব 737 এতিয়া তৃতীয় শাৰীটো চোৱা 831 তাৰ আগত হ'ব 830 তাৰ পিছত হ'ব 832 833 834টো দিয়া আছে তাৰ পিছত হ'ব 835 আৰু 836 আৰু শেষত 838টো দিয়া আছে এইবাৰ 5 নম্বৰ প্ৰশ্নটো চোৱা তলৰ অংকবোৰেৰে কি সংখ্যা লিখিব পাৰি প্ৰথমতে আছে 5 2 0 এই তিনিটা অংকেৰে আমি কি লিখিব পাৰো আমি এটা স্থানত এটা অংক দুবাৰ ব্যৱহাৰ কৰিব পাৰিম যেনে 5টো শতক স্থানত ৰাখি দশক স্থানত 2 একক স্থানত 0 ৰাখি আমি 520 সংখ্যাটো পালো তাৰ পিছত হ'ব 0টোক যদি আমি দশক স্থানত ৰাখো আৰু 2টোক একক স্থানত ৰাখো তেতিয়া আমি 502 সংখ্যাটো পাম এইবাৰ 2 অংকটো শতক স্থানত লিখি আমি সংখ্যা লিখিব পাৰিম যেনে শতক স্থানত 2 ৰাখিলো দশক স্থানত 5 ৰাখিলো আৰু একক স্থানত 0 ৰাখিলো অৰ্থাৎ আমি পালো 250 এইবাৰ আমি শতক স্থানত 2 ৰাখি দশক স্থানত 0 ৰাখিলো আৰু একক স্থানত 5 ৰাখি আমি সংখ্যাটো পাম 205 0 অংকটো যেহেতু আমি শতকত ব্যৱহাৰ কৰি সংখ্যা লিখিব নোৱাৰিম গতিকে 520 এই অংক তিনিটাৰে মাত্ৰ 4টা সংখ্যাহে গঠন হ'ব 0ৰ বাহিৰে অইন অংক থকা হলে আমি 6টা সংখ্যা পালোহেঁতেন এইবাৰ পিছৰ অংক তিনিটা চোৱা 6 2 8 6 2 8 এই অংক কেইটাৰে সংখ্যা লিখিবলৈ হলে আগতে কোৱাৰ দৰে প্ৰতিটো স্থানত এটা অংক দুবাৰকৈ ব্যৱহাৰ কৰি সংখ্যাবোৰ লিখিব পাৰিবা যেনে 6টোক আমি শতকৰ ঘৰত লিখিলো 2টোক দশকৰ ঘৰত লিখিলো 8টোক এককৰ ঘৰত লিখিলো আৰু সংখ্যাটো পালো 628 এইবাৰ 6টোক শতকৰ স্থানত ৰাখি 8টোক যদি আমি দশকৰ স্থানত লিখো আৰু 2টোক এককৰ স্থানত লিখো তেতিয়া আমি সংখ্যাটো পালো 682 ঠিক তেনেদৰে শতকৰ স্থানত 2 লিখি দশকৰ স্থানত 6 লিখি আৰু এককৰ স্থানত 8 লিখি আমি সংখ্যাটো পাম 268 আকৌ শতকৰ স্থানত 2 লিখি দশকৰ স্থানত 8 লিখি আৰু এককৰ স্থানত 6 লিখি সংখ্যাটো পাম 286 ঠিক তেনেদৰে শতকৰ স্থানত 8 লিখি দশকৰ স্থানত 6 লিখি আৰু এককৰ স্থানত 2 লিখি আমি সংখ্যাটো পাম 862 আৰু শতকৰ স্থানত 8 লিখি দশকৰ স্থানত 2 লিখি আৰু এককৰ স্থানত 6 লিখি সংখ্যাটো পাম 826 এতিয়া বাকি কেইটাও তোমালোকে তেনেদৰে কৰি যোৱা 732 এই অংক কেইটাৰে লিখিব পৰা সংখ্যা কেইটা হ'ব 732 723 372 372 327 273 আৰু 237 এইবাৰ 835 এই অংক তিনিটাৰে লিখিব পৰা সংখ্যা কেইটা হ'ব 835 853 385 358 583 আৰু 538 ঠিক তেনেদৰে 987 এই তিনিটা অংকৰে লিখিব পৰা সংখ্যাবোৰ হ'ব 987 978 897 879 798 আৰু 789 এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা তলৰ প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিয়া ক নম্বৰ প্ৰশ্নটো আছে এটা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো এটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো হ'ল 9 খ নম্বৰটো চোৱা তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো
তিনিটা অংকৰে লিখিব পৰা সংখ্যা 100ৰ পৰা আৰম্ভ হয় গতিকে তিনিটা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 100 দুটা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো দুটা অংকেৰে লিখিব পৰা সংখ্যা আৰম্ভ হয় 10ৰ পৰা গতিকে দুটা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 10 চাৰিটা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো চাৰিটা অংকেৰে লিখিব পৰা সংখ্যা আৰম্ভ হয় 1000ত আৰু শেষ হয় 9999 গতিকে চাৰিটা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9999 এবাৰ 9 নম্বৰটো চোৱা পাঁচটা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো পাঁচটা অংকেৰে লিখিব পৰা সংখ্যা আৰম্ভ হয় 10000ৰ পৰা গতিকে পাঁচটা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 10000 গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই যি 6টা প্ৰশ্ন আলোচনা কৰিলো এই 6টা প্ৰশ্নৰ উত্তৰ তোমালোকে মূল্যায়ন বহীত কৰি দেখুৱাব লাগিব এইখিনি কৰা হোৱাৰ পিছত আমি আৰু কেইটামান প্ৰশ্ন তোমালোকলৈ আগবঢ়াম আমাৰ আজিৰ পাঠদান ইমানতে সামৰিছো ধন্যবাদ